নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অকণমানি ভিডিঅ'টিৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ বাৰু। আজি মই মাছৰ লগত ভোলৰ আঞ্জা বনাব লৈছোঁ। তাৰ কাৰণে মই এইকেইটা ভোল ওপৰৰ টান অংশটো গুচাই মেলি ৰেডি কৰি লৈছোঁ আৰু আশা কৰিম ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ চাব। নিচেই অকণমানি ভিডিঅ'। যিসকলে নতুনকৈ মোৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহ আপুনি আপোনাৰ ওচৰত পাই থাকিব। এতিয়া মই কেৰাহী এখন পাতি মেলি লৈ তাতে প্ৰথমতে নিমখ হালধি নিদিয়াকৈ মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। লগতে মাছৰ লগতে মাছৰ মাথাও এটা আছিল, তাকো দিছোঁ। মই মাছৰ মাথাহে বেছি দিম বুলি ভাবিছোঁ ভোলত। পিচ 2-3টামান দিম, লগতে মানুহ বেছি নাই খাবলৈ। এতিয়া প্ৰথমে এনেকৈ মই ফ্ৰাই কৰি মেলি ৰেডি কৰি ল'লোঁ। তাৰপাছতে মই ইয়াতে সেই একেখন কেৰাহীতেই ভোলখিনি বনাই ল'ম। মাছখিনি উলিয়াই মেলি লৈ এতিয়া তাতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজৰ লগতে মই একেলগতে হালধি আৰু নিমখ মিক্স কৰি দিছোঁ। তাৰপাছতে মই পিঁয়াজখিনি অকণমান সিজিবলৈ দিম। এতিয়া মোৰ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ল। ইয়াতে মই কাটি মেলি ৰেডি কৰি থোৱা ভোলখিনি দি দিছোঁ। এতিয়া ভোলৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে। ইয়াত বাৰু মই পানী দিয়া নাই দেই, এইখিনি ভোলৰ পৰাই ওলাইছে। এনেকৈ ইয়াতে মই ফ্ৰাই কৰি মেলি থোৱা মাছৰ মূৰটো আৰু লগতে মাছ দুপিচমান দি দিছোঁ। এনেকৈ ভোলৰ পানীতে যদি চব্জিখন বনোৱা হয় খাবলৈ সোৱাদ লগা হয়। ইয়াত পানী দি দিলে অলপ খাবলৈ টেষ্ট কমি যায়, সেয়েহে মই পানী দিয়া নাই। ভোলৰ পৰা যিখিনি পানী ওলাইছে তাতেই মই মাছখিনি সিজাবলৈ আৰম্ভ কৰিছোঁ। মাছখিনি ফ্ৰাই কৰা সময়ত যদি হালধি দি লোৱা হয় তেতিয়া তেলখিনি অলপ ক'লা হৈ যায়, নহয়নে? তেতিয়া চব্জিখনৰ কালাৰটো দেখিবলৈ বেয়া লগা হয়। সেয়েহে মই মাছখিনি ফ্ৰাই কৰোঁতে হালধি দি লোৱা নাছিলোঁ। এতিয়া চব্জি কালাৰটো কিমান ধুনীয়া হৈছে, নহয়নে? আজি মোৰ এনেকৈয়ে মাছৰ লগত বনোৱা ভোলৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু আপোনালোকেও যদি কোনোবাই খোৱা নাই এনেকৈ মাছৰ লগত ভোল দি এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু মোৰ ভিডিঅ'টি আজিলৈ ইমানেই। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই বাই।